2026 চন আপোনালোকে যোনেই যি নকওক লাগিলে হিমন্ত বিশ্ব শৰ্মাক আমি শাসনৰ পৰা আঁতৰাব লাগিব আৰু আমি সকলো বিৰোধী দলে ঐক্যবদ্ধ হৈ খেলিলে গতিকে এইটো বিষয়ক লৈ কথা পাতি একো লাভ নাই সেই বিষয়টো সদায় আমি বুজাবুজিৰ মাজত আছো সদায় পৰিয়ালৰ মাজত আছো এইবিলাকক লৈ কথা পাতি লওঁ গৌৰৱ গগৈ কৈছে দেৱব্ৰত শইকীয়াও কৈছে যে আপুনি যি ধৰণৰ মন্তব্য কৰিছে এই সন্তুষ্ট নহয় তেওঁলোকে মিত্ৰতাৰ ক্ষেত্ৰত মই একচুৱেলি তেখেতসকলো মই দিল্লীত আছিলো আপোনালোকে দেখিছে বম্বেত আছিলো বেলেগ বেলেগ ষ্টেটত আছিলো বেচিকেলি মই তেওঁলোকৰ পৰা পলিটিকেল ফেল্ড ফাইনেন্সিয়েল ফেল্ড চব ধৰণৰ সহায় বিচাৰি মানুহবিলাকলৈ গৈ আছো ইলেকশ্যন খেলিবৰ কাৰণেতো পইচাও লাগিব ন তাৰ কাৰণে চাৰিওফালৰ পৰা গৈ আছো আৰু চবেই মোক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে চব যাক যাক লগ ধৰিছো এতিয়ালৈকে 100% পাৰ্টি বা লিডাৰে আমাক সহযোগিতা কৰাৰ সকলো ধৰণে তেওঁলোকৰ লিডাৰ্ছবিলাকে আগে ভাষণ দিয়া তেওঁলোকে আমাৰ কেণ্ডিডেটবিলাকক অলপ অলপ সহায় কৰি দিয়া লজিষ্টিক ছাপৰ্ট বুলি যাক কয় সেইটো কৰি দিয়াৰ আমাক প্ৰতিশ্ৰুতি দিছে